ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে যোৱা ২৭ তাৰিখে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত এটা অবৰ্ণনীয় পৰিস্থিতি এটা হৈছিল যে সিদ্ধাৰ্থ শৰ্মা ঘৰত থকা বুলি তাত এটা পৰিস্থিতি হৈছিলে আৰু তাত কিছুমান এলিগেশ্যন আছিলে যে তাত যিবোৰ মানুহ সমবেত হৈছিল সেই সমবেত হোৱা মানুহবোৰে আৰক্ষীৰ গাড়ী হেনো ভাঙিছিলে আৰু সেই আৰক্ষীৰ গাড়ী ভাঙাৰ পিছত তাৰমানে তাত ধৰি লওক জুবিন অনুৰাগী হিচাপে অজয় ফুকন আৰু এনেকৈ কিছুমান ভিক্টৰ দাস তেনেকৈ ব্যক্তি কিছুমান আছিলে। এতিয়া কথাটো হৈছে অজয় ফুকন জুবিন ফেন ক্লাব যিটো আছে সেইটো ফাউণ্ডাৰ প্ৰেছিডেণ্ট হয়। চ' তেনেকুৱা হিচাপে তেখেতো এজন জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী। গতিকে আমি সকলোৱে শকত নিয়মান হৈছোঁ, এইটো সকলোৱে জানে। আমাৰ হিয়াৰ আমঠুগৰাকী যেতিয়া সুস্থ শৰীৰে ছিংগাপুৰলৈ গৈ তেখেতৰ নিথৰ দেশ ঘূৰি আহিল, তো তাত লৈ কেনে কি হৈছে, অসমৰ সকলো জনগণই মানে আৱেগত মানে কিছুমান ধৰি লওক নকৰিব লগা কাম হয়তো কৰিবও পাৰে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত অজয় ফুকন, ভিক্টৰ দাসকে আদি কৰি প্ৰায় 10জনক সেইদিনা ফটাশিলামবাৰী থানাত গ্ৰেপ্তাৰ কৰা হৈছিলে। তো গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ কিছুমান আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিব লাগে, আজিকালি মহামান্য যিটো উচ্চতম ন্যায়ালয়ৰ কিছুমান নীতি নিৰ্দেশনা থাকে। তো এজন মানুহে গ্ৰেপ্তাৰ কৰাৰ আগত সেই নীতি নিৰ্দেশনাসমূহ পালন কৰিব লাগে আৰক্ষীয়ে। গতিকে তেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনাসমূহ পালন কৰা হোৱা নাছিল, যাৰ ফলত মহামান্য ন্যায়ালয়ে সেইদিনাই তেখেতসকলক জামিন প্ৰদান কৰিলে। কিন্তু জামিন প্ৰদান কৰাৰ পিছত ন্যায়ালয়ৰ ভিতৰৰ পৰা তেওঁলোকে যেতিয়া বাহিৰত ওলাই আহিছে, কোনো ধৰণৰ নটিচ নোহোৱাকৈ তেওঁলোকক আন এটা গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল, যিটো গোচৰ আছিল আজাৰা 142/2025। আৰু যিটো গোচৰৰ এলিগেশ্যন আছিল যে আমাৰ প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি নিথৰ দেহ যেতিয়া ছিংগাপুৰৰ পৰা আহি আছিল, তাত হেনো আহাৰ দিনা আগদিনা নিশা হেনো তাত কিছুমান এনেকুৱা পৰিস্থিতি হৈছিল, আৰক্ষীৰ গাড়ী কোনোবাই দুৰ্বৃত্তই ভাঙা বুলি কিছুমান তাৰমানে এলিগেশ্যন আছিল, য'ত নেকি অজয় ফুকন প্ৰেজেণ্ট নাছিল। সেই যিটো ঘটনা হৈছিল অজয় ফুকন প্ৰেজেণ্ট নাছিল। বাৰু যিহেতুকে কিছুমান দোষ কৰিলেও সেই আইন কানুনৰ মাজেৰে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, জেল হাজতত যেতিয়া প্ৰেৰণ কৰিব লাগে। কিন্তু তেখেতসকলে কোনো ধৰণৰ আদালতৰ পৰা কোনো ধৰণৰ জাননী নোলোৱাকৈ বা কোনো ধৰণৰ তেখেতক জাননী নিদিয়াকৈ মানে নীতি বহিৰ্ভূতভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল তেখেতসকলক, অজয় ফুকনক। বাকীকেইজন জামিন হ'ল। তো সেইদিনা অজয় ফুকন আৰু ভিক্টৰ দাসক নীতি বহিৰ্ভূতভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল, য'ত নেকি আমাৰ আগতেও কিছুমান নীতি নিয়ম উলংঘন কৰা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ সকলোৰে মৰমৰ জ্যেষ্ঠ অধিবক্তা আজি বিজন ছাৰে সেই গোচৰটোৰ যুক্তি দৰ্শাইছিল। যুক্তি দৰ্শোৱাৰ পিছত মহামান্য উচ্চ ন্যায়ালয়ে অজয় ফুকনক ইতিমধ্যে জামিন প্ৰদান কৰিছে। আৰু লগতে আন এটা গোচৰত আমাৰ যিখন চাংচাৰীৰ এখন ৰূপকোঁৱৰ একাডেমি আছিল, তো চাংচাৰী ৰূপকোঁৱৰ একাডেমীৰ এজন প্ৰিন্সিপাল অধ্যক্ষ, তেওঁ নিজে এজন অধিবক্তা, কিন্তু তেখেতে জাষ্ট এটা জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা হোৱাটছআপ গ্ৰুপত তেখেতক কোনোবাই এড কৰিছিল। এড কৰাৰ পিছত তেখেতক তাত এডমিন বনাইছে। এডমিন বনোৱাৰ কাৰণে তেওঁ এডমিন থকা বাবে এজন অধিবক্তাই কেতিয়াও বেআইনী কথা লিখিব নোৱাৰে। নিজে যেতিয়া আইনৰ ছাত্ৰ বা অধিবক্তা হয়, কেতিয়াও বেআইনী বাক্য কেতিয়াও প্ৰকাশ নকৰে। কিন্তু সেই ফিৰোজ আহমেদ নামৰ ব্যক্তিগৰাকীকো মহামান্য ন্যায়ালয়ে আজি জামিন প্ৰদান কৰে, যিটো চাংচাৰী গোচৰত তেখেতকো আজি জামিন প্ৰদান কৰে মহামান্য উচ্চ ন্যায়ালয়ে। গতিকে অসমৰ ৰাইজলৈ এটাই অনুৰোধ যে যিহেতুকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ইতিমধ্যে আপোনালোকে গম পায়, আমাৰ মাজৰ পৰা যদিও আমাৰ অন্তৰত আছে, কিন্তু আমাৰ মাজৰ পৰা তেখেতে হেৰাই গৈছে। কিন্তু এতিয়া কথাটো হৈছে যে তেখেতৰ ন্যায়ৰ হকে সাধাৰণ জনতাই
এতিয়া কিছুমান মানে যিবোৰ পৰিস্থিতি আমি মানে নিবিচাৰোঁ তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। গতিকে মই এজন অধিবক্তা হিচাপে এই কথাখিনিৰ মাজতে এটা কথাই ক'ব বিচাৰোঁ অসমৰ জনগণক যে আপোনালোকে আইনখন আচলতে মানুহৰ আৱেগত নচলে। যিহেতুকে ভাৰতীয় ন্যায় ব্যৱস্থা আছে, ন্যায় ব্যৱস্থাৰ মাজেৰে আমি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। আৰু তাৰ ক্ষেত্ৰতো এটা কথা লক্ষণীয়, কিন্তু আৰক্ষীয়েও কিন্তু মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব যে যিটো আমাৰ 3 মাহৰ ভিতৰত যিটো অভিযোগনামা যিটো দাখিল কৰিব লাগে, সেই অভিযোগনামাত যাতে শক্তিশালী ৰূপত যাতে মানে দাখিল কৰে, যাৰ বাবে আমি ন্যায় পাওঁ। গতিকে আমি জুবিনদাৰ ন্যায় বিচাৰোঁ। গতিকে ন্যায় বিচৰাৰ লগতে যাতে আইনী আওতাত থাকি মানে গণতান্ত্ৰিকভাৱে কোনো ধৰণৰ আইন উলংঘন নকৰাকৈ যাতে আমি ন্যায় বিচাৰোঁ। এইখিনিয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।